নমস্কাৰ ৰাইজসকল, কি খবৰ সকলোৰে? আমাৰতো ইমান ভাল নহয় কথাটো, খবৰটো চবে পাইছেই চাগে। আমাৰ ভণ্টি সাপে বেয়া কৰিলে যে, সেয়েহে আজি শ্ৰীযুত বলিন চেতিয়া দেৱ ছাৰ আহিছে খবৰ ল'বলৈ, ভণ্টিৰ খবৰ বুলি। কি হ'ল কি নহ'ল খবৰটো লৈ গৈছে। আৰু এইফালে গাড়ী দেখিছেনে? আমাক সকলো ঘৰৰ মানুহবোৰ সকলোবোৰ খবৰ দিয়াৰ আগতে তেখেতলোকে পালেহি। আমাৰ দেৰি হ'ল পোৱাহি। এইফালে মোৰ খুৰীৰ ঘৰটো দেখিছেনে? আমাক আৰু এইবোৰ সকলোৱে বহিছে। এইজন হৈছে আমাৰ শদিয়া সমষ্টিৰ বিধায়ক শ্ৰীযুত বলিন চেতিয়া দেৱ ছাৰ। এইবোৰ তেখেতলোকৰ লগত অহা সকলোবোৰ আলহী। আৰু এইফালে সকলোৱে নিজৰ, এইজন হৈছে খুৰা, মানে মোৰ ভণ্টিৰ দেউতাক। আমাৰ ঘৰৰ মানুহবোৰ দেখিছেনে সকলোৱে? তেখেতলোকে যাবলৈ ওলালেই, সেয়েহে খুৰাক কিবা সঁহাৰি এটা দিছে তেখেতৰ ফালৰ পৰা, আৰু চৰকাৰৰ ফালৰ পৰাও কিবা দিব বুলি কৈছে। কিন্তু যিমান দিলেওতো মোৰ ভণ্টি ঘূৰি নাহে নহয় জানো। আৰু এইফালে ভণ্টিক তাইৰ নামটো সুধিছে। ইহঁত দুইজনী জজা আছিলে দেই। তাই ডাঙৰ, যিজনী নোহোৱা হ'ল তাই সৰু আছিলে। আৰু ছাৰজনে কৈছে ইহঁত দুজনী বোলে সকলো ফালৰ পৰা পাকৈত আছিলে, নাচতো গানতো আৰু পঢ়াতো চোকা আছিলে দুইজনী। সেয়েহে স্কুলৰ ছাৰ বাইদেউ সকলোৱে চিনি পাইছিলে, আৰু সকলো ছাৰ বাইদেৱে আহি খবৰ লৈছে। আৰু এই ভণ্টিও বহুত ধুনীয়া গান গায়।